আয়ুৰ্বেদ শাস্ত্ৰৰ বিৱৰণ আগবঢ়ক শৰীৰ ইন্দ্ৰিয় মন তথা আত্মাক পৰস্পৰে সংযোগ কৰি ৰখা সময়খিনিক আয়ু বুলি কোৱা হয়। যি শাস্ত্ৰৰ পৰা আয়ুৰ হিত আৰু অহিত তথা যোগসমূহৰ লক্ষণ আৰু নিৰ্ণয়ৰ উপায় জানিব পাৰি সেই শাস্ত্ৰমক পণ্ডিতসকলে আয়ুৰ্বেদ বুলি অভিহিত কৰিছে। আয়ুৰ্বেদৰ মতে মানুহৰ কেৱল কায়িক উৎকৰ্ষ সাধন হ'লে স্বাস্থ্যৱান হ'ব নোৱাৰে। ইয়াৰ বাবে মানসিক উৎকৰ্ষ সাধনৰো বিশেষ প্ৰয়োজন। সেইবাবে মানসিক উৎকৰ্ষ লাভৰ বাবে আয়ুৰ্বেদ গ্ৰন্থৰ ঠায়ে ঠায়ে সৎকাব্য সৎবাক্য সদাচাৰ আদিৰ সন্নিৱিষ্ট হৈছে। চৰক সংহিতা বৰ্ণনা কৰা আছে যিদৰে ৰসায়ন ঔষধ সেৱন কৰিলে মানুহৰ বল পুষ্টি আদি সাধন হৈ মানুহৰ আয়ুস বাঢ়ে। সেইদৰে আচাৰ সদাচাৰ সৎবাক্য অনুশীলনৰ পৰা মানুহৰ উৎকৰ্ষ সাধন হয়। যদিও প্ৰধানকৈ শাৰীৰিক আৰোগ্য কৰাৰ বাবে ঔষধ প্ৰয়োগ কৰা হয়, তথাপি আত্মাৱশ্যকত উপকাৰ পায় বুলি ক'ব লাগিব। আয়ুৰ্বেদৰ মূল উদ্দেশ্য হৈছে স্বাস্থ্য ৰক্ষাৰ মূল নীতি বহন কৰি ৰখা। আয়ুৰ্বেদ শাস্ত্ৰই মানুহৰ ৰোগ নিৰাম কৰাৰ উপৰিও জীৱ জন্তুৰ আৰু উদ্ভিদৰ ৰোগ নিৰাময়ৰ বিভিন্ন আলোচনা আগবঢ়াইছে। অৰ্থাৎ আয়ুৰ্বেদ শাস্ত্ৰৰ মূল উদ্দেশ্য হৈছে ৰোগ নিৰ্মূল কৰাৰ লগতে কেনেকৈ ৰোগত পীড়িত নোহোৱাকৈ স্বাস্থ্য ৰক্ষাৰ পৰা ৰক্ষা কৰিব পাৰি তাৰ বিধান দিয়া আটাইতকৈ প্ৰাচীন আৰু সমৃদ্ধ সংকলন হৈছে চৰক সংহিতা। এই গ্ৰন্থখন চৰকৰ দ্বাৰা সংকলিত আনুমানিক প্ৰথম শতিকা। ইয়াৰ পাছতে সুশ্ৰুত সংহিতাৰ দ্বাৰা সংকলিত আনুমানিক খ্ৰীষ্টাব্দ পঞ্চম আৰু ষষ্ঠ শতিকা। প্ৰায় চিকিৎসাৰ প্ৰাচীন আচাৰ্য আত্ৰেয়ৰ প্ৰৱৰ্তিত চিকিৎসা পদ্ধতিত অভিজ্ঞ 6জন শিষ্য হৈছে অগ্নিবেশ, বেল, জাতুৰ্কণ, পৰাশৰ, ফাৰপানী আৰু হাৰিত। এই শিষ্যসকলে প্ৰত্যেকেই নিজ নিজ নামেৰে পৃথক সংহিতা ৰচনা কৰিছিল, কিন্তু সেই গ্ৰন্থসমূহ বৰ্তমান লুপ্ত। চৰক সংহিতা অগ্নিবেশৰ ৰচিত সংহিতাৰ বিশুদ্ধ সংস্কৰণ হৈছে চৰক সংহিতা। গ্ৰন্থখন শাস্ত্ৰবিধি অনুসাৰে ৰচিত। চৰকে প্ৰাচীন অগ্নিবেশৰ তন্ত্ৰক সংকলন কৰিছে। গ্ৰন্থখনক কোনো কোনো অঞ্চলত আত্ৰেয় আৰু অগ্নিবেশ যথাক্ৰমে বক্তা আৰু শ্ৰোতাৰূপে উপস্থাপন হৈছে। মহাত্মা চৰকৰ সম্পৰ্কে এই গ্ৰন্থখনত কোনো তথ্য পোৱা নাযায়। মূল চৰক সংহিতা চৰকৰ পৰৱৰ্তী কপিলৰ পুত্ৰ দৃঢ়বলে সমাপ্ত কৰিছে। সুশ্ৰুত সংহিতা কাশী ৰজাৰ ডিব্ৰুদাসৰ শিষ্য সুশ্ৰুত সংহিতাৰ সংকলন পৰৱৰ্তী কালৰ নাগাৰ্জুনৰ হাতত পৰিমাৰ্জিত আৰু সংগৃহীত সংকলনটোৱে বৰ্তমানৰ সুশ্ৰুত সংহিতা। অষ্টাংগ সংগৃহীত চৰক আৰু সুশ্ৰুতৰ পিছত ভগদত্ত ভাগৱত নামৰ দুজন প্ৰসিদ্ধ আয়ুৰ্বেদবিদৰ নাম পোৱা যায়। উভয়ে বৈদ্য আৰু সম্ভৱতঃ পিতাপুত্ৰ। প্ৰথম বা বৈদ্য ভাগৱত খ্ৰীষ্ট ষষ্ঠ শতিকা। সিংহগুপ্তৰ পুত্ৰ তথা বৈদ্য অৱলোকিতৰ শিষ্য আৰু গদ্য পদ্ময় অষ্টাংগ হৃদয়গ্ৰহৰ প্ৰণেতা। দ্বিতীয় ভাগৱত প্ৰণীত গ্ৰন্থৰ নাম অষ্টাংগ সংগ্ৰহ। অষ্টাংগ হৃদয় গ্ৰন্থৰ ওপৰত ৰচনা কৰা টীকাসমূহৰ ভিতৰত হ'ল টীকা প্ৰসিদ্ধ ভগৱান গীতাৰ ঘোষণ, বুদ্ধৰ সমসাময়িক তথা ৰজা বিম্বিসাৰৰ চিকিৎসক, জীৱকায় আৰু শল্য চিকিৎসাত দক্ষতা অৰ্জন কৰি প্ৰসিদ্ধ লাভ কৰে। বৈদ্য পৰস্পৰৰ পৰা জনা যায় যে জীৱকে কুমাৰভৃত্য অৰ্থাৎ শিশু ৰোগ বিশেষজ্ঞ হিচাপে খ্যাতি লাভ কৰে। প্ৰখ্যাত বৈদ্য আচাৰ্য মহামতি নাগাৰ্জুন চিকিৎসা শাস্ত্ৰত সুপণ্ডিত আছিল। তেওঁৰ পৰিৱৰ্তিত চিকিৎসা পদ্ধতিৰ শবৈদ্য সম্প্ৰদায় বা সিদ্ধ সম্প্ৰদায় নামে প্ৰসিদ্ধ আছিল। শৰীৰ তত্ত্বৰ চৰ্চা অতিশয় সীমিত আছিল। এই সম্পৰ্কে শৰীৰ পদ্মনী নামেৰে এখন মাত্ৰ গ্ৰন্থ পোৱা যায়। ইয়াৰ ৰচিত ভাস্কৰ ভট্ট নিদান বিষয়ক দুখন শাস্ত্ৰ পোৱা যায়। তাৰে ভিতৰত মাধৱ প্ৰণীত ৰোগ নিশ্চয় বা মাধৱ নিদান গ্ৰন্থখন সপ্তম শতিকাত ৰচিত হয় আৰু অষ্টম শতিকাত আৰবী ভাষালৈ অনুবাদিত হয়। এই বিষয়ত ধন্বন্তৰীৰ প্ৰণয়ন বিষয় চিকিৎসা সংগ্ৰহ আৰু গণনাথ সেনৰ ৰচিত সিদ্ধান্ত নিদান দুখন গ্ৰন্থ ৰচিত হয়। প্ৰথমখন হৈছে চক্ৰপাণি দত্ত প্ৰণীত দ্ৰব্যগুণ সংগ্ৰহ আৰু আনখন ৰাজবল্লভৰ দ্ৰব্যগুণ।
কায় চিকিৎসা অষ্টাংগ চিকিৎসাৰ অন্যতম এই শাখাৰ আলোচ্য বিষয় হৈছে শাৰীৰিক ব্যাধি যেনে জ্বৰ অতিসাৰ পুষ্য মে প্ৰভৃতি পৰমা চিকিৎসা এই কায় চিকিৎসাৰ গ্ৰন্থসমূহ মধ্যযুগৰ নাগাৰ্জুনৰ ৰচিত যোগ শতক বা যোগাসাৰ চক্ৰপাণিত দণ্ডকৃত চিকিৎসা সাৰ সংগ্ৰহ বংগহেন কৃত চিকিৎসা সাৰ সংগৃহীত খ্ৰীষ্টপূৰ্ব 1200 শতিকাত কাংগতকৃত সাৰতন্ত্ৰৰ সংহিতা খ্ৰীষ্টপূৰ্ব 1400 শতিকাত ভাবশংকৰৰ ৰচিত ভাব প্ৰকাশ খ্ৰীষ্টপূৰ্ব 1600 শতিকাত ললিম্ব ৰাজ্যৰ প্ৰণীত বৈদ্য জীৱন এই বিষয়ৰ উল্লেখযোগ্য গ্ৰন্থ সমাগম অৰ্থ সদ্যোজাত বা অল্পবয়স্ক শিশু কুমাৰ ভিত্ৰৰ ওপৰত 2খন গ্ৰন্থ পোৱা যায়। কুমাৰ ভিত্ৰ জনক ৰাৱণৰ ৰচক ৰূপে জনা যায়। বাল চিকিৎসা লেখক অজ্ঞাত মধ্যযুগৰ গ্ৰন্থ বালক গ্ৰন্থৰ ওপৰত লিখা কেইবাখনো অভিধান গ্ৰন্থ আছে। তাৰ ভিতৰত অজ্ঞাতকালীন ধৰ্মান্তৰীয় নিমন্ত্ৰগ্ৰাহ শতিকাৰ সুৰেশ্বৰ শব্দ প্ৰদীপ 1300 শতিকাৰ নৰ হৰি ৰাজ নিঘণ্টু ইত্যাদি গছ গছনিৰ ৰোগ নিৰাময়ৰ ওপৰত প্ৰাচীন আচাৰ্যসকলে অনেক গ্ৰন্থ ৰচনা কৰিছিল। তাৰ ভিতৰত সুৰ পালনৰ বৃক্ষায়ুৰ্বেদ 8ম শতিকাত ৰচিত উক্ত গ্ৰন্থখনত বৃক্ষৰ চিকিৎসা পদ্ধতি আৰু ঔষধি প্ৰয়োগৰ বিৱৰণ আছে। উপৰোক্ত আয়ুৰ্বেদ শাস্ত্ৰৰ উপৰিও পৰৱৰ্তী ভালেমান আয়ুৰ্বেদ শাস্ত্ৰ ৰচিত হয়। থেংক ইউ।